হ'ল অনামিকা বা তুমি ফোন কৰি ইমান আৰ্জেণ্টলি মাতিলা যে মীনাক্ষী তুমি আহিলা আহিলো কিন্তু এয়া কি নিবিৰ যে ইয়াত শুই আছে শুই থকা নাই অনামিকা তেখেত ইয়াত বেহুচ হৈ পৰি গৈছে তেখেতে মদ খাই ইয়ালৈ আহিছিলে আৰু কিয় জানো মোক বহুত কিবা কিবি গালি পাৰি আছিল আৰু হঠাৎ বেহুচ হৈ ইয়াতে পৰি গ'ল মোৰ যে বৰ ভয় লাগিছে মীনাক্ষী কি তাৰমানে সি আমাৰ ওচৰৰ পৰা সেইকাৰণে গুচি আহিছিল তাৰ মতলবটো বৰ ভাল নহয় নেকি অনামিকা বা তুমি কিন্তু ইয়াৰ পৰা অলপ আঁতৰি আঁতৰি থাকিবা মই কিন্তু বৰ ভাল দেখা নাই মই ইয়ালৈ আহিবই নালাগিছিল মীনাক্ষী এনেও মোৰ জীৱনটোত কিমান কি হৈ আছে তাতে আকৌ এতিয়া এইটো কিবা যদি বদনাম হ'বলৈ হয় মই আৰু নোৱাৰিম মীনাক্ষী হেই অনামিকা বা তুমি সেইবোৰ চিন্তা নকৰিবাচোন তোমাৰ বদনাম কোনে উলিয়াব ইয়াত আমি কেইটাহে আছো বেলেগ কোনো নাই নহয় এতিয়া সেইবোৰ বাদ দিয়াচোন ইয়াৰ পৰা কেনেকৈ আঁতৰাব পাৰি সেইটোৱে চিন্তা কৰিব লাগে অনামিকা কিবা প্ৰব্লেম পাইছা নেকি মীনাক্ষী কেনেকৈ ফোন কৰি মাতিলা যে ভালেই হ'ল প্ৰাচুৰ্য তুমি যে আহিলা সেইফালে বিচনালৈ চোৱা আকৌ নিবিৰ আহি ইয়াত মদ খাই পৰি আছে কি কৈছা তুমি নিবিৰ ইয়াত আহি মদ খাই পৰি আছে সি টোপনি আহিছে বুলি কৈহে আমাৰ ওচৰৰ পৰা গুচি আহিছিলে সি এনেকে ড্ৰিংকছ কিয় কৰিব লাগে আৰু কৰিলেই যেনিবা নিজৰ ৰুমত থাকিব লাগিছিল এনেকে অনামিকাৰ ৰুমলৈ অহাৰ কি অৰ্থ আছে তাকেইতো প্ৰাচুৰ্য আৰু আহিবলৈ সি অনামিকাক গালিও পাৰি আছিল মোৰ লগতে মানুহজনৰ কিনো শত্ৰুতা মই বুজি নাপাওঁ তোমাক দেখোন তেখেতে চিনিয়ে নাপায় তোমাৰ লগতনো কিহৰ শত্ৰুতা থাকিব আচলতে ইয়াৰ কেৰেক্টাৰে ভাল নহয় চাগে আমি মিছাতে ইয়াক ভাল মানুহ বুলি ভাবি আছিলো অনামিকা মীনাক্ষী তোমালোকে এইটোৰ পৰা অলপ আঁতৰি থাকিবা প্ৰজেক্টটো শেষ নোহোৱালৈকেতো ই আমাৰ লগতেই থাকিব মই আমাৰ অফিচৰ ছাৰৰ লগত পাতিব লাগিব কথাখিনি কিবা কৰি যদি ইয়াক ৰিপ্লেচ কৰি দিয়ে ইয়াৰ ঠাইত বেলেগ কোনোবা আহিলে আমাৰ কাৰণে ভাল হ'ব প্ৰাচুৰ্য ছাৰকে ক'বা ছাৰে নিশ্চয় বুজি পাব আৰু এইজনক ৰিপ্লেচ কৰি দিব এই মানুহজন মোৰ কাৰণে এতিয়ালৈকে ৰহস্য হৈয়ে আছে মোৰ ওচৰলৈ আহিলে মোৰ লগত কথা পাতিলে যেন এখেত বেলেগ মানুহ হৈ যায় কিবা যেন খঙৰ সুৰত কথাবোৰ কয় তোমালোকৰ লগততো এনেকৈ নকয় মোৰ লগতে এনেকুৱা কিয় হয় বাৰু চিন্তা নকৰিবা অনামিকা বা আমি আছো নহয় প্ৰাচুৰ্য ইয়াক ইয়াৰ পৰা উঠাই লৈ যোৱাচোন আৰু সোনকালে আমি ইয়াৰ পৰা ঘূৰি যোৱাটোৱে ভাল হ'ব ঠিকেই কৈছা তুমি কাইলৈ ৰাতিপুৱাই আমি ঘূৰি যাওঁ বোলা মনটো ভাল কৰিবলৈ আহিছিলো ইয়ালৈ আহি আৰু বেয়াহে হ'ল অনামিকা তুমি কিন্তু মন বেয়া কৰি নাথাকিবা এইবোৰ চিন্তা কৰি আমি আছো নহয় তোমাৰ লগত তোমাৰ কাৰণে একমাত্ৰ তোমাৰ কাৰণে মই ইমান কথা শুনিব লগা হৈছে তোমাক মই আগৰ পৰা পচন্দ কৰা নাছিলো নয়ন কিন্তু সেইবুলি তোমাৰ চৰিত্ৰত যে ইমান দাগ আছে সেইটো ভবা নাছিলো বিজনেছৰ ক্ষেত্ৰত তুমি মানুহজন অলপ কেঁচা সেইকাৰণে মই তোমাক বেয়া পাইছিলো কিন্তু সেইবোৰ মানি ল'ব পাৰি কিন্তু এতিয়া যি শুনিছো সেইটো কেনেকৈ মানি ল'ম এগৰাকী বিধৱাৰ ওপৰত তুমি বেয়া দৃষ্টি ৰাখিছা চিহ নয়ন চিহ মোক ভুল নুবুজিব পাপা অনন্যা অন্ততঃ তুমিতো মোক বুজিবলৈ চেষ্টা কৰা নামাতিবা তুমি মোক ইমান দিনৰ পৰা তুমি যিয়েই কৰা পাপাৰ ওচৰত মই তোমাৰ উকালতি কৰি থাকো পাপাই যাতে তোমাক ভাল পায় মই তাৰে চেষ্টা কৰি থাকো কিন্তু তুমি আজি মোৰ মনটো বৰ বেয়াকৈ ভাঙিলা নয়ন তোমাৰ পৰা মই এনেকুৱা আশা কেতিয়াও কৰা নাছিলো মই তেনেকুৱা একো কৰা নাই অনন্যা এইবোৰ এটা ভুল বুজাবুজি মাত্ৰ কি ভুল বুজাবুজি নয়ন তুমি মদ খাই গৈ সেই মানুহজনীৰ ৰুমত পৰি আছিলাগে আৰু তুমিতো মোক কৈছিলা তালৈ ফুৰিবলৈ অকল তোমালোকৰ অফিচৰ মতা মানুহখিনি গৈছা তেন্তে ইয়াত মাইকী মানুহ ক'ৰ পৰা আহিল ইমান মিছা কথা ক'ব পৰা হ'লা তুমি নয়ন তুমি মোকো মিছা কথা কোৱা তোমাক আৰু মই কেতিয়াও বিশ্বাস নকৰো নয়ন প্লিজ পাপা আপুনিয়ে বুজাওকচোন অনন্যাক মই কি বুজাম তোমাৰ লগত বিয়া হোৱাৰ আগতে মই বহুত বুজাইছিলো যে এদিন তাই পস্তাব লাগিব আৰু আজি সেয়াই হৈ আছে মোক আপোনালোকে ইমান ভুলকে কিয় ভাবিছে বাৰু মই বেয়া চৰিত্ৰৰ মানুহ নহয় মই সঁচাকৈ কৈছো কালি ৰাতি আচলতে হৈছিল কি শুনি লোৱা অনন্যা নাই মই একো নুশুনো নয়ন অনন্যা মই অলপ ড্ৰিংকছ কৰিছিলো সঁচা কাৰণ তাত বহুত বেছি ঠাণ্ডা আছিল আৰু মোৰ লগত থকাজনে মোক জোৰ কৰি ড্ৰিংকছ কৰাইছিলে আৰু বিশ্বাস কৰা মই অকণমানহে খাইছিলো আৰু সিহঁতকেইটাই মোক বেছিকে খাবলৈ জোৰ কৰাৰ কাৰণে মই টোপনি আহিছে বুলি কৈ গুচি আহিছিলো কিন্তু ড্ৰিংকছ কৰাৰ কাৰণেই চাগে মই মোৰ ৰুমটো বিচাৰি পোৱা নাছিলো ভুলতে গৈ সেই মানুহজনীৰ ৰুমত সোমাইছিলো কিন্তু ৰুমটোত সোমোৱাৰ লগে লগে মই বেহুচ হৈ পৰি গলো ওলাই আহিব নোৱাৰিলো আৰু সেইকাৰণে এই ভুল বুজাবুজিবোৰ হৈ গ'ল বিশ্বাস কৰা মোক অনন্যা তুমি ভাবানে মই ইমান মিছা কথা ক'ম নাজানো নয়ন মোৰ তোমাক এতিয়া বিশ্বাস কৰিবলৈ ভয় লাগিছে আৰে অনন্যা প্লিজ বিশ্বাস কৰাচোন মোক মইতো ফুৰিবলৈ নাযাওঁ বুলিয়ে কৈছিলো তুমিহে জোৰ কৰি পঠাইছিলা আৰু এই কোম্পানীটোৰ লগতো মই কাম নকৰো বুলিয়ে কৈছিলো তাতো তোমালোকে মোক জোৰ কৰি পঠালা আৰু এতিয়া মোৰ ওপৰতে সন্দেহ কৰিছা অকণমান ড্ৰিংকছ কৰাটোৱে মোৰ আচলতে ভুল আছিল মই মানিছো মই সেইটো ভুল কৰিছিলো তাৰ কাৰণে মই তোমাক চৰি কৈছো অনন্যা পাপা আপোনাকো মই চৰি কৈছো কিন্তু মই কোনো বেয়া উদ্দেশ্য লৈ সেই মানুহগৰাকীৰ ৰুমত যোৱা নাছিলো মোৰ লগত যোৱা কেইজনেও মোক ভুলকৈ বুজিলে তেওঁলোকে বাৰু মোক আগৰ পৰা চিনি নাপায় কিন্তু তুমিতো মোক বহুত ভালকৈয়ে চিনি পোৱা অনন্যা মই তোমাৰ হাজবেণ্ড হয় মোৰ ওপৰত তোমাৰ এইখিনি বিশ্বাসো নাইনে আৰু পাপা আপোনাৰো এতিয়ালৈকে বিশ্বাস হোৱা নাই নেকি মোৰ ওপৰত হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে কোনো ডাঙৰ কথা নহয় আমি বাৰু বুজিলো কিন্তু তেওঁলোকক তুমি কেনেকৈ বুজাবা তেওঁলোকেতো তোমাক ৰিপ্লেচ কৰাৰ কথা কৈ আছে আগতে মোৰ তেওঁলোকৰ লগত কাম কৰিবলৈ কোনো ইচ্ছা নাছিল কিন্তু এতিয়া এনেকুৱা বদনাম এটা লৈ মই আঁতৰি আহিব নোৱাৰো তেওঁলোকক মই বুজাম পাপা আপুনি সেইবোৰ চিন্তা কৰিব নালাগে
প্ৰাচুৰ্য মই নিবিড়ৰ কথা কৈছোঁ তেওঁলোকৰ অফিচত আৰু তাক সোনকালে ৰিপ্লেচ কৰি দিয়াৰ কথা কৈছোঁ তেওঁলোকে কৰি দিব চাগে ছাৰ সি যাতে আৰু কেতিয়াও আমাৰ অফিচলৈ ঘূৰি আহিব নোৱাৰে প্লিজ ছাৰ এইটো মন দিব ঠিক আছে বাৰু মই সেইটো চাম বাৰু কিন্তু প্ৰাচুৰ্য তোমাৰ কি হৈছে তোমাক আজিলৈকে মই ইমান টেনশ্যন লোৱা ইমান খঙত থকা দেখাই নাই এইবাৰ তুমি ইমানকৈ কিয় চিৰিয়াছ হৈছা প্ৰাচুৰ্য চোৱা প্ৰাচুৰ্য অফিচত মই তোমাৰ বছ হয় কিন্তু তোমাক তোমাৰ আগৰ পৰাই চিনি পাওঁ আমি একে স্কুলতে পঢ়িছিলোঁ তুমি মোতকৈ জুনিয়ৰ আছিলা তথাপিও আমাৰ মাজত ভাল কথা বতৰাই আছিল তোমাক মই বহুত ভালকৈয়ে চিনি পাওঁ প্ৰাচুৰ্য তোমাৰ মনত কি চলি আছে বাৰু কোৱাচোন মোক নাই নাই ছাৰ তেনেকুৱা একো নাই মোৰ পৰানো আৰু কি লুকুৱাব লাগে প্ৰাচুৰ্য তুমি পাহৰি গৈছা নেকি মোৰ ষ্টাফৰ সকলো মানুহকে মই বহুত ভালকৈ অবজাৰ্ভ কৰি থাকোঁ আৰু আমাৰ অফিচলৈ নতুনকৈ অহা অনামিকাৰ লগত প্ৰায়ে তোমাক কথা পাতি থকা দেখোঁ আৰু মিষ্টাৰ নিবিড়ে অনামিকাৰ লগত অলপ বেয়া ব্যৱহাৰ কৰাৰ কাৰণে তুমি ইমান বেছি খং কৰিছা হয় ছাৰ আপুনি ঠিকেই ধৰিছে জীৱনতো মোৰ এনেকুৱা ফিলিংছ কাৰো প্ৰতি অহা নাছিলে যিটো অনামিকাৰ প্ৰতি আহিছে তাইৰ ওচৰলৈ গ'লে তাইৰ লগত কথা পাতিলে মোৰ বহুত বেছি ভাল লাগে ছাৰ তাইক হেপ্পী কৰি ৰাখিবলৈ মই যেন চব কৰিব পাৰিম এনেকুৱা লাগে কিন্তু প্ৰাচুৰ্য তাই যে এগৰাকী বিধৱা হয় সেইটো জানা নহয় তুমি জানো ছাৰ ভালকৈয়ে জানো কিন্তু তাত মোৰ কোনো প্ৰব্লেম নাই ছাৰ বিয়াৰ কিছুদিন পিছতেই অতি কম বয়সতে তাই বিধৱা হ'ব লগা হ'ল সেইবুলি তাইৰ জীৱনটো শেষ হৈ যোৱা নাই নহয় মই তাইৰ জীৱনলৈ নতুনকৈ ৰং কঢ়িয়াই আনিম ছাৰ তাইক এনেকৈ থাকিব নিদিওঁ মই বহুত ভাল কথা প্ৰাচুৰ্য মই বহুত ভাল পাইছোঁ কথাটো শুনি কিন্তু তোমাৰ ঘৰৰ মানুহে জানো একচেপ্ট কৰিব ছাৰ নিশ্চয় কৰিব মোৰ মা পাপা বহুত ভাল মানুহ এইবোৰ কথা ধৰি নাথাকে কিন্তু অনামিকাই বা কি কয় মোৰ সেইটোহে চিন্তা তাই যে আমাৰ সম্পৰ্কটো মানি ল'ব সেইটো মোৰ বিশ্বাস নহয় কিন্তু মোৰ তোমাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে তুমি এদিন নহয় এদিন তাইৰ মন জয় কৰিব পাৰিবাই ছাৰ আপুনি এনেকৈ কোৱাৰ কাৰণে বহুত সাহস পালোঁ ছাৰ সঁচাকৈয়ে ছাৰ আপুনি এইখন অফিচৰ বছ হয় যদিও আমাৰ চবকে আপুনি নিজৰ ভাইটি ভণ্টিৰ নিচিনা দেখে আমাক ইমান ভাল ভাল পৰামৰ্শ দিয়ে সঁচাকৈয়ে ছাৰ আপুনি বহুত ভাল মোৰ ষ্টাফটো ইমান ভাল এনেকুৱা ষ্টাফ আৰু বেলেগ ক'ত পাম গাটো অলপ ভাল পাইছেনে এতিয়া অনামিকা বা ইমান এটা ভাল লগা নাই মীনাক্ষী অলপ মূৰটো ঘূৰাই আছে এতিয়াও অনামিকা মই প্ৰায়ে দেখোঁ তোমাৰ গাটো বেয়া হৈ থাকে তুমি চাগে দুৰ্বল হৈছা খোৱা বোৱাটো ভালকে নকৰাই চাগে হয়নে নহয় মীনাক্ষী তুমিয়ে কোৱাচোন প্ৰাচুৰ্য ভাল বস্তু একোৱে খাব মন নকৰে নহয় মই গম পাইছোৱে নহয় ব'লা তোমাক এতিয়াই মই ডক্টৰৰ ওচৰলৈ লৈ যাম নালাগে প্ৰাচুৰ্য ডক্টৰৰ ওচৰলৈ যাব লগা একো হোৱা নাই নহয় মোৰ সেইকাৰণেহে প্ৰায়ে কৈ থাকা মূৰ ঘূৰাইছে গাটো বেয়া লাগিছে বুলি তোমাৰ একো কথাই মই নুশুনো অনামিকা ব'লা এতিয়া ডক্টৰৰ ওচৰলৈ ব'লা মীনাক্ষী তুমিয়ে বুজোৱাচোন প্ৰাচুৰ্য এনেকুৱা অৱস্থাততো গাটো অলপ বেয়া লাগিবই অনামিকা বা তুমি যোৱাচোন মোৰ কেবিনতে অলপ জিৰো আগে অলপ সময় আৰাম কৰিলে তোমাৰ ভাল লাগিব চাগে ঠিকেই কৈছা মীনাক্ষী তাত নিৰিবিলি পৰিৱেশো হয় মোৰ অলপ ভাল লাগিব তাত বহিলে যোৱা তাতে অলপ বহাগে মই গৈ আছো প্ৰাচুৰ্য তুমি অনামিকা বাৰ কথাটো নাজানা নেকি অনামিকাৰ কথা কি কথা নহয় মানে প্ৰাচুৰ্য এনেকুৱা অৱস্থাত গাটো অলপ চলপ বেয়া লাগে ইমান চিন্তা কৰিব লগা একো নাই নহয় এনেকুৱা অৱস্থা মানে কেনেকুৱা অৱস্থা তুমিও প্ৰায়ে কৈ থাকা অনামিকাও কৈ থাকে অনামিকাৰ হৈছে কি আচলতে আৰে তুমি সঁচাকৈ গম নোপোৱা নেকি প্ৰাচুৰ্য কি মীনাক্ষী কি গম নাপাওঁ মই আকৌ তুমি গম পোৱা বুলিহে ভাবিছিলো সেইকাৰণে মই তোমাক একোৱে কোৱা নাই তাৰমানে এইটো কথা নজনাকৈয়ে তুমি অনামিকাক ভাল পাবলৈ আৰম্ভ কৰিছা মীনাক্ষী অনামিকাৰ কথাটো আজি মই ছাৰকো ক'লো ছাৰেও শুনি বৰ ভাল পাইছে মোৰ মা পাপায়ো মানি ল'ব কোনো প্ৰব্লেম নাই সেইবোৰ কিন্তু এতিয়া অনামিকাই বা কি কয় ৰ'বাচোন প্ৰাচুৰ্য আগত মোৰ কথাটো শুনি লোৱা কোৱা আকৌ অনামিকা বা যে মা হ'বলৈ ওলাইছে তুমি সেইটো কথা গম নোপোৱা নেকি কি অনামিকা মা হ'বলৈ ওলাইছে প্ৰাচুৰ্য তাইৰ 3 মাহ চলি আছে কিন্তু মই শুনা মতেতো বিয়াৰ কিছুদিন পিছতেই তাইৰ গিৰিয়েক ঢুকাইছিলে বিয়াৰ 3-4 মাহ পিছত তাইৰ গিৰিয়েক ঢুকাইছিলে গিৰিয়েকে অৱশ্যে এইটো কথা গমেই নাপালে চোৱাচোন বাৰু বেচেৰীজনীক এইটো অৱস্থাটো শাহুৱেক আৰু ননদে মিলি ঘৰৰ পৰা উলিয়াই পঠিয়ালে মই এইটো কথা গম পোৱা নাছিলো মীনাক্ষী আচলতে মই তোমাক আগত ক'ব লাগিছিল মই আকৌ তুমি গম পোৱা বুলি ভাবিছিলো এতিয়া পিছে তুমি কি ভাবিছা প্ৰাচুৰ্য অনামিকা মা হ'ব ওলাইছে বুলি জানি প্ৰাচুৰ্যৰ বাৰু ভাল পোৱা কমি যাব নেকি তাইৰ প্ৰতি প্ৰাচুৰ্য অনামিকাক পাহৰি যাব নেকি নে এনেকৈয়ে গ্ৰহণ কৰিব তাইক এই সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ আমাৰ আগন্তুক খণ্ডলৈ অপেক্ষা কৰক